নমস্কাৰ। আজি এটা বহু পুৰণি বস্তু আপোনালোকক দেখুৱাব খুজিছোঁ। বস্তুটো হ'ল এইটো হ'ল সেই বস্তুটো। এইটো বস্তুটো কোনোবাই চিনি পাইছেনে বাৰু? বস্তুটো কি বাৰু? মই কৈ দিছোঁ। বস্তুটো হ'ল এইটো এটা লোৰ বল্টু। আৰু এই লোৰ বল্টুটো মোৰ ককায়ে জাহাজ ঘাটৰ পৰা আনিছিলে। নিমাতীত তেতিয়া জাহাজ ঘাট আছিলে, আৰু সেই নিমাতীত জাহাজ ঘাট থকাৰ সময়ত কোনো জাহাজৰ পেলনীয়া এই বল্টুটো মোৰ ককায়ে লৈ আহিছিলে। ইয়াৰ লগত বহু ইতিহাস জড়িত হৈ আছে। মোৰ আইতাই তামোল খুন্দি খাইছিলে, মোৰ ককায়ে তামোল খুন্দি খাইছিলে। ৰাজহুৱা সবাহতো এই বল্টুটো লৈ গৈছিলে, খুন্দনা হিচাপে উৰালত মাৰি মাৰি তামোল খুন্দি খাইছিলে। গতিকে এই বল্টুটোত বহু ইতিহাস জড়িত হৈ আছে। প্ৰকৃততে অসমত জাহাজ চলাৰ যি ইতিহাস, এই ইতিহাসৰ যদি আমি পৰ্যায়ক্ৰমে আলোচনা কৰিবলৈ যাওঁ, তেন্তে বহু অজানা অতীতৰ পাঠ মুকলি হ'ব।